नमस्कार, आप देख रहे हैं 9 भारत समाचार। नमस्कार, आप देख रहे हैं नवभारत समाचार। मैं हूं नेहा राठी। आइए देखते हैं आज की बड़ी खबर। असम और विशेष रूप से जोरहाट के डिजिटल मीडिया जगत में एक और नए न्यूज पोर्टल जोरहाट वार्ता की शुरुआत हुई है। बुधवार को जोरहाट के जेबी रोड स्थित मलिका कॉम्प्लेक्स में आयोजित एक कार्यक्रम के दौरान पोर्टल के कार्यालय का विधिवत उद्घाटन किया। युवा उद्यमी लटुमनी दास की पहल पर शुरू किए गए इस नए डिजिटल न्यूज पोर्टल के शुभारंभ अवसर पर गणेश पूजा के साथ मंगलाचरण कार्यक्रम आयोजित किया गया। इसके बाद युवा नेता सिंधाकू अंकुर बरुआ ने फीता काटकर पोर्टल का औपचारिक उद्घाटन किया। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা কবিতাৰ পংক্তিৰে কৈছো যে সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে এন্ধাৰে নাহি এন্ধাৰ শেষ কৰি পোহৰৰ কিৰণ উদ্দৃত কৰা এই যোৰহাট বাৰ্তাৰ শুভ উন্মোচনৰে শুভক্ষণত এই শুভ কাৰ্যালয়ৰ পৰা প্ৰতিগৰাকী ব্যক্তিলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আমি আশা কৰিছো যে যোৰহাট বাৰ্তাই কেৱল যোৰহাটতে নহয় সমগ্ৰ অসমতে এক শুভ সংবাদ বিয়পোৱা নিশ্চিতভাৱে মাধ্যম হিচাপে অৱস্থিতি গ্ৰহণ কৰিব আৰু আমি আশা কৰিছো এই চেনেলটোৰ লগত জড়িত যিসকল ব্যক্তি আছে এই সকল ব্যক্তিৰ নিশ্চিতভাৱে সৎ প্ৰচেষ্টাত এই চেনেলটোৱে কেৱল যোৰহাটতে নহয় সমগ্ৰ অসমতে ভোটাতৰা হৈ জিলিকি থাকিব। ডিজিটেল সংবাদ মাধ্যম যথেষ্ট অসমত বৃদ্ধি পাইছে। আমি আশা কৰিছো যে যোৰহাট বাৰ্তা ব্যতিক্ৰম হ'ব। যোৰহাট বাৰ্তাই নিশ্চিতভাৱে সংবাদ মাধ্যমৰ যিটো চৰিত্ৰ নিৰ্ভীক নিৰপেক্ষতা অক্ষুণ্ণ ৰাখি যোৰহাটবাসীৰ ওপৰত যোৰহাটবাসীৰ যিটো আস্থা সেই আস্থা নিশ্চিতভাৱে ৰাখিবলৈ সক্ষম হ'ব। মই পুনৰবাৰ এই শুভক্ষণত সকলোলৈকে অভিনন্দন জনাইছো আৰু যোৰহাট বাৰ্তাৰ উত্তৰ কামনা কৰিছো। পুনৰবাৰ কৈছো যোৰহাট বাৰ্তাই কেৱল যোৰহাটতে নহয় সমগ্ৰ অসমতে ভোটাতৰা হৈ জিলিকি থাকক, ইয়াকেই শুভক্ষণত কামনা কৰিছো। ধন্যবাদ। নমস্কাৰ। প্ৰথমত বৰ্তমান ডিজিটেল মাধ্যমৰ এটা যুগ আৰু গতিকে আজি যি যোৰহাট বাৰ্তা যি আজি পৰ্টেল চেনেলটো আজি শুভাৰম্ভ কৰিছে, ইয়াত প্ৰত্যেকজন এই অনুষ্ঠানৰ বা এই পৰ্টেল চেনেলৰ লগত জড়িত প্ৰত্যেকজন বিষয়ববীয়াকে বিশেষভাৱে বিশিষ্ট ব্যৱসায়ী লাটুমণি দাস ডাঙৰীয়া লগতে বিকাশ প্ৰসাদ ডাঙৰীয়া সকলৰ নেতৃত্বত আৰু বহুকেইজন এনেকুৱা ব্যক্তি আছে যি সংবাদ জগতত দীৰ্ঘদিনীয়া সংবাদ সেৱাৰে অভিজ্ঞতাৰে বহুখিনি ব্যক্তি এই পৰ্টেল চেনেলটোৰ লগত আছে। গতিকে নিশ্চয় এই পৰ্টেল চেনেলটোৱে যোৰহাটৰ লগতে সমগ্ৰ অসমতে সমাদৰ লাভ কৰিব বুলি মোৰ বিশ্বাস আছে। সম্পূৰ্ণ শুভকামনা জনাইছো। আৰু চক সংবাদ জগতখনত ভাল ঋণাত্মক দিশো আছে, যোগাত্মক দিশো আছে। গতিকে শুদ্ধ বাতৰি পৰিবহন কৰি এটা সুস্থ বাৰ্তা সমাজলৈ যে দাঙি ধৰিব পাৰে তাৰ বাবে মই এই অনুষ্ঠানটোলৈ মই আহ্বান জনাইছো। মই আশা কৰো এই অনুষ্ঠানটোৱে যি যোৰহাট বাৰ্তা পৰ্টেল চেনেলটোৱে কেৱল যোৰহাট নহয় সমগ্ৰ অসমতে এক বিশেষ সমাদৰৰ বাবে ৰাইজৰ আশীৰ্বাদ লাভ কৰে, তাৰ বাবে মই সম্পূৰ্ণ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছো। সামাজিক মাধ্যম আৰু ডিজিটেল সংবাদ মাধ্যমৰ প্ৰয়োজনীয়তা আৰু গ্ৰহণযোগ্যতা বহল পৰিসৰত উঠি অহাৰ সময়তে যোৰহাটৰ বুকুত আজিৰ তাৰিখত নতুনকৈ জন্ম লাভ কৰিছে যোৰহাট বাৰ্তা নামেৰে এটা ডিজিটেল সংবাদ মাধ্যম। গতিকে আমি আশা আৰু কামনা কৰিছো যোৰহাটৰ যথেষ্ট সংখ্যক অভিজ্ঞ সংবাদকৰ্মী তথা অভিজ্ঞ ব্যক্তিৰ মাৰ্গদৰ্শনে পৰিচালিত হ'বলগীয়া যোৰহাট বাৰ্তাই অনাগত দিনত যোৰহাটবাসী ৰাইজ তথা অসমবাসী ৰাইজৰ সমাদৰ লাভ কৰাৰ সমান্তৰালভাৱে বিশ্বাস জয় কৰিবলৈ সক্ষম হ'ব। বিশেষভাৱে এই যিটো প্ৰচাৰ মাধ্যম হ'ব, ইয়াৰ অন্তৰালত যিসকল ব্যক্তি আছে তেখেতসকলে সংবাদ মাধ্যমৰ ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰখনতে হওক যোৰহাটত যথেষ্ট অগ্ৰণী ভূমিকা পালন কৰি আহিছে, যথেষ্ট সচেতন ভূমিকা পালন কৰি আহিছে। আমি আশাবাদী সেইসকল ব্যক্তিৰ মাৰ্গদৰ্শনে পৰিচালিত হ'বলগীয়া এই মাধ্যমটোৱে নিশ্চিতভাৱে যোৰহাটবাসী তথা অসমবাসীৰ এটা আস্থা জয় কৰিবলৈ সক্ষম হ'ব। বিশেষভাৱে তেখেতসকলে যিটো টেগলাইন ৰাখিছে সত্যৰ সৈতে আপোনাৰ কাষত, সঁচা অৰ্থতে তেখেতসকলে পাৰ হৈ যোৱা দিনবিলাকত সামাজিক ক্ষেত্ৰখনত তেনে ভূমিকাই পালন কৰি আহিছিলে। গতিকে আশা আৰু কামনা কৰিম তেখেতসকলৰ এই টেগলাইন বাস্তৱ অৰ্থত বাস্তৱায়িত হওক আৰু যোৰহাটবাসী ৰাইজ অসমবাসী ৰাইজৰ বিশ্বাসৰ আস্থাৰ প্ৰতীক হৈ ৰওক। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা কবিতাৰ পংক্তিৰে কৈছো যে সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। গতিকে এন্ধাৰ ফালি প্ৰভাতী কিৰণৰ সন্ধানত যোৰহাট বাৰ্তাৰ শুভ উন্মোচনৰ এই শুভক্ষণত এই চেনেলটোৰ লগত জড়িত প্ৰতিগৰাকী সন্মানীয় ককাইদেউলৈ মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো। ডিজিটেল সংবাদ মাধ্যম সমগ্ৰ অসমত যথেষ্ট ধৰণে বৃদ্ধি পাইছে, কিন্তু আমি আশা কৰিছো যোৰহাট বাৰ্তা ব্যতিক্ৰম হ'ব। সমাজৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা বাতৰিসমূহ শুদ্ধ ৰূপত সুস্থভাৱে নিশ্চিতভাৱে পৰিৱেশন কৰিব। চেনেলটোৰ লগত জড়িত হৈ থকা বিশিষ্ট সাংবাদিক মূৰতিকৈ শ্ৰদ্ধাৰ ককাইদেউ প্ৰদীপ বৰাৰ নেতৃত্বত লগতে